নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো? ৰাম গোপাল বিভাৰ। আপুনি ক'ৰ পৰা আহিছে? অসম বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 ডিচেম্বৰ মাহত লৈছোঁ। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? বৈষ্ণৱ সমাজত আছিলোঁ 10 বছৰ। বৈষ্ণৱ সমাজত পৰম্পৰা কামবিলাক কৰি আছিলোঁ। সকাম পাতি এইবিলাক কিবা কিবি বহুত তেনেকৈ কৰি কৰি বহুত দিন কটালোঁ। 10 বছৰলৈকে তাতে আছিলোঁ মই। সকাম কৰি আছিলোঁ, সকামত যাওঁ, সকাম কৰোঁ, তোলনি কৰোঁ, কিবা কিবি কৰোঁ, এনেকৈ কৰি বহুত দিন তেনেকৈ মই কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক আপোনাৰ সমাজত চলি আছিলে, সেই প্ৰচলিত ভক্তি সাধনা আপুনি কৰি থকাৰ স্বত্তেও সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত মোৰ এনেকৈ আহিবলগীয়া হ'ল, যেতিয়া মই আমাৰ গাঁৱত ভকতবিলাক আছিলে, ভকতবিলাকে যেতিয়া কথা পাতে, তেওঁলোকৰ কথাবিলাক মই শুনি পেলাই মোক ভালো লাগে। তাৰপিছত মই এদিন ভকতবিলাকক মই ক'লোঁ যে আপোনালোকে নিৰামিষ খায়, মই খুব ভাল পাওঁ। মই নিৰামিষ খোৱা মানুহবিলাকক দেখি মোক খুব ভাল লাগে। মই তেনেকৈ তেওঁলোকে এদিন মোক ক'লোঁ, তেওঁলোকে মোক একো জবাব দিয়া নাই, হ'লেও মই তেওঁলোকক কৈছোঁ আৰু। তাৰপিছত মই তেওঁলোকক মই ক'লোঁ যে মই মানে গুৰুদেৱৰ ওচৰলৈ যাম। তেওঁলোকে মোক একো উত্তৰ দিয়া নাই। এদিন মই ক'লোঁ ভকতবিলাকক যে মই কালিৰ পৰা মই পাণ নাখাওঁ। মই আগত খুব পাণ খাই আছিলোঁ, তেতিয়া মই ক'লোঁ মই পাণ নাখাওঁ। নৱেম্বৰ মাহত 4 তাৰিখত মই ক'লোঁ যে মই আজিৰ দিনৰ পৰা মই পাণেই নাখাওঁ। আজি সন্ধিয়া এটা পাণ খাম আৰু মই নাখাওঁ। তেতিয়া ভকতবিলাক মোক হাঁহি দিলে মানে তেওঁলোকে। তাৰপিছত মই ক'লোঁ যে মই মিছা কথা কোৱা নাই আপোনালোকক, মই কালিৰ পৰা মই পাণেই নাখাওঁ। তাৰপিছত মই নৱেম্বৰ 5 তাৰিখৰ পৰা মই পাণ খোৱাটো মই একেবাৰে বন্ধ কৰি দিলোঁ মই। আৰু তেতিয়া মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু চৰণত আহিবৰ কাৰণে মই বহুত তেতিয়া মই চিন্তা কৰোঁ। তাৰপিছত ভকতবিলাকে এদিন গৈ পেলাই আমাৰ ঘৰত টিভি লগাই দিলে। টিভি লগাই দিয়াত মই সাধনা চেনেল চাবলৈ ইচ্ছা কৰিলোঁ। সাধনা চেনেল যদি চাই যেতিয়া মই গুৰুদেৱৰ প্ৰবচনবিলাক চাওঁ, তেতিয়া গুৰুদেৱে শাস্ত্ৰ বেদ পুৰাণ দেখাই দেখাই তেওঁ কথাবিলাক বুজায় আৰু কৈ থাকে। গুৰুদেৱে নিজৰ ফালৰ পৰা কোনো অন্য কথা নাপাতে, যিটো কথা পাতিব বেদ শাস্ত্ৰ লৈ পেলাই তেওঁ কথা পাতে। তেতিয়া মোক শুনি পেলাই মই খুব ভাল পালোঁ। আৰু যেতিয়া মই শুনি যেতিয়া মই আৰু আমাৰ ধৰ্মপত্নী আছিলে, খুব আমি দুইটাই চাই থাকোঁ, সময়টোলৈ চাই থাকোঁ। আমি ইমান সময়ত সৎসং হয়, সেইটো সময়লৈকে আমি চাই থাকোঁ। যেতিয়া সৎসং চাই আমাৰ এমাহ 1.5 মাহ হৈ গ'ল। তাৰপিছত মই ভকতবিলাক কৈছে মই নাম ল'ম। তেতিয়া তেওঁলোকে মোক কয় যে নহয়, হেলেমত আমাৰ নামদান আহিব, তেতিয়া আপুনি ল'ব। তেতিয়া মই ক'লোঁ যে তেনেকৈ কৰি বহুত দিন হৈ গ'ল ন, আজি 1.5 মাহ পাৰ হৈ গ'ল আৰু মই নাম ল'ম কৈ আছোঁ আৰু আপোনালোকে মোৰ কাৰণে একো ব্যৱস্থা কৰা নাই। তাৰপিছত তেওঁলোকে এদিন ডিব্ৰুগড়ৰ নাহৰকটীয়াত যাবলগীয়া হ'ল। তেওঁলোকৰ লগতে মই গ'লোঁ। মই গৈ পেলাই ডিব্ৰুগড়ৰ নাহৰকটীয়াত মই দীক্ষিত হ'লোঁ। দীক্ষিত হোৱাৰ পাছত ভক্তি কৰি আছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত নোহোৱাৰ আগতেই মই টিভি চাই থাকোঁতে মই লাভ পালোঁ। মোৰ হাৰ্ট এটেক বেমাৰ আছিলে। মই বহি পেলাই টিভি চাই আছোঁ। টিভি চাই থাকোঁতে মোৰ মৃত্যু হৈ গ'ল। মৃত্যু হোৱাত মানে মইতো ক'বই নোৱাৰোঁ। যেতিয়া আমাৰ ভকত মায়ে মোৰ কাৰণে চুজি বনাই আছিলে, যেতিয়া আহি পেলাই মোক দেখিছে, তেতিয়া যে মই মানে চকীত বহি আছোঁ, মই নিজে ক'ব নোৱাৰোঁ। তাৰপিছত হালা গোলা হৈ গ'ল। দেৱাদিন আছিলে। তেতিয়া মোৰ ল'ৰাই মোক চকীৰ পৰা উঠাই পেলাই বিচনাত ৰাখিল। তেতিয়া মই ক'ব নোৱাৰাত তেতিয়া ঘৰত কনা কটা হৈ গ'ল। ঘৰৰ ওচৰৰ মানুহবিলাক আহি পেলাই যেতিয়া ঘৰত কান্দিব ল'লে, তেতিয়া আমাৰ ল'ৰাও কান্দিব ল'লে। তেতিয়া মোক মানে আমাৰ ভকত মায়ে কৈছে যে হে কৃষ্ণ কৃষ্ণ, আমাৰ মোটা মানুহক বচাই দে। তেনেকৈ
মানে গোসানী পূজাও কৰি আছোঁ, গোসানীকো মাতিলোঁ। তাৰপিছত আমাৰ যেতিয়া আমি টিভি চাই আছোঁ তেতিয়া আমাৰ গুৰুদেৱক মাতিলে। গুৰুদেৱক মতাৰ লগে লগে মই 2 মিনিটৰ পিছত মই মোৰ মালিকে মোক জীৱদান দিলে। যেতিয়া মোক বিচনাৰ পৰা মই উঠিলোঁ, উঠি পেলাই তেতিয়া দেখিলোঁ যে মই পেণ্টত পেচাব কৰি দিছোঁ। মই ক'বই নোৱাৰোঁ। তাৰপিছত পেণ্টত পেচাব কৰি দিয়াৰ পাছত তেতিয়া মই ক'লে মই পেণ্টত পেচাব কৰিছোঁ নেকি? তেতিয়া ভকত মায়ে ক'লে যে অঁ দেখোন আপুনি পেণ্টত পেচাব কৰি দিছে। তাৰপিছত মই আকৌ বাহিৰত গৈ মোক সিহঁতে বাহিৰত নি পেলাই মোক চাফা কৰিলে। চাফা কৰাৰ পাছত আহি তেতিয়া মই ভাল হৈ আছোঁ আৰু। তেতিয়া মোৰ বহুত বেমাৰ আছিলে, মোৰ হাৰ্ট এটেক, এইপিনে ধৰক মোৰ প্ৰেছাৰ, চুগাৰ, বহুত বেমাৰৰ মাজত যেতিয়া মই গুৰুদেৱৰ ওচৰত যেতিয়া মই আহিলোঁ, নাহৰ কটীয়াত গৈ পেলাই যেতিয়া মই দীক্ষিত হোৱাৰ পাছত মোক এনেকুৱা লাভ হ'ল যে মোৰ বেমাৰ যে কি মন্ত্ৰ হৈ গ'ল। আজিলৈকে মোৰ তেনেকৈ বেমাৰ আছে যদিও মই তেনেকৈ ক'ব নোৱাৰোঁ যে মই কেনেকৈ পৰি যোৱা নাই, গিৰি যোৱা নাই। আজিলৈকে মোৰ হাৰ্ট এটেকৰ বেমাৰো মই নাই বুলিয়ে কৈছোঁ। তেনেকুৱা মোৰ ধৰফৰ বেমাৰ একো নাই। এতিয়া মই ভক্তি কৰি আছোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি ইমান মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে। আপুনি দীক্ষা নোলোৱাৰ আগতে যি আপোনাৰ হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে। আৰু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাই যে আপোনালোকক এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? আমাৰ গুৰুদেৱ তেওঁ নিজৰ ফালৰ পৰা একোৱেই নকয়, তেওঁ বেদ শাস্ত্ৰ দেখাই পেলাইহে কৈ থাকে। এতিয়া ধৰক অন্য গুৰুবিলাকে মুখতেহে কয়। দেখোন আমাৰ গুৰুদেৱে নিজৰ বেদ পুৰাণ যিটো আছে, গীতা ভাগৱত সব দেখাই কয়। আৰু আমাৰ গুৰুদেৱ নিজৰ মন মৰ্জি কথা নাপাতে। গুৰুদেৱ হৈছে সহি জ্ঞানহে আমাক দিয়ে, সঁচা কথাই কয়। বেদত পুৰাণ দেখাই গুৰুদেৱে কথা পাতে। আৰু আমাৰ গুৰুদেৱ ভক্তি মাৰ্গ নিজৰ ফালৰ পৰা কোনো এনেকুৱা চান্দা বান্দা টকা পইচা এনেকৈ কোনো ধৰণৰ আমাক প্ৰেছাৰ নিদিয়ে। গুৰুদেৱে আমাৰ যেতিয়া আমি দীক্ষিত হ'বলৈ যাওঁ তেতিয়া আমাক নিশ্চুল নাম ভক্তি আমাক দিয়ে। আমাক কোনো টকা পইচা তেনেকৈ আমাক একো নিবিচাৰে। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাই যে সদগুৰু হয়, এই কথাটো আমি কেনেকৈ নিৰ্ণয় কৰিম? আৰু আমাৰ শ্ৰদ্ধালুসকলে কেনেকৈ বিশ্বাস কৰিব যে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাই যে সদগুৰু হয় বা তেখেতে তত্ত্বদৰ্শী সন্ত হয়? আপোনালোকে নিজে জানিব পাৰিব যে অন্য গুৰুৱে বেদ নেদেখায়, বেদ শাস্ত্ৰৰ বিষয়ে তেওঁলোকে একোৱেই নাপাতে। এনেই মুখতে কয়, যিখিনি কথা ক'ব তেওঁ নিজৰ মন মৰ্জিহে কয়। লেকিন আমাৰ সন্ত গুৰুদেৱে তেওঁ নিজে মুখৰ ফালৰ পৰা একো নাই, তেওঁ নিজৰ বেদ পুৰাণ সব দেখাই কথা পাতে। আমি তেতিয়া আপোনালোকে তাতে জানিব পাৰিব যে কোন পূৰ্ণ গুৰু হয় আৰু কোনে ঝুটা গুৰু হয়। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী ভগৱান আমাৰ গুৰুদেৱ হয়, আৰু তেওঁহে জগতগুৰু হয়। জগতগুৰু অৰ্থাৎ হ'ল এইটো যে ধৰ্মগুৰু ইয়াত যিমানখিনি বিশ্বত আছে ধৰ্মগুৰু তেওঁলোকে হ'ব নোৱাৰে। কাৰণ জগতগুৰু তত্ত্বদৰ্শী হ'বলৈ হ'লে উল্টা বৃক্ষ পাতৰ পৰা জড়লৈকে যোনে বুজাই দিব পাৰে তেওঁহে জগতগুৰু তত্ত্বদৰ্শী হ'ব পাৰে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ যি হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি ৰক্ষা পালে, আৰু নাম দীক্ষা লোৱাৰ পিছতো আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? মই আগতে যেতিয়া মই বৈষ্ণৱত আছিলোঁ, যেতিয়া পৰম্পৰা ধৰ্ম যেতিয়া মই কৰি আছিলোঁ তাতে মই বহুত দুখ আছিলে, বহুত কষ্ট ভুগি আছিলোঁ মই। যেতিয়া আপোনালোকে চবেই জানে, যেতিয়া মই সদগুৰু স্থললৈ আহিলোঁ মই মৃত্যুঞ্জয় হৈ গ'লোঁ। মই মৃত্যুৰ ফালৰ পৰাও মই ভাল হৈ গ'লোঁ। আপোনালোকেও আহক, গুৰুদেৱৰ জ্ঞান লওক আৰু জ্ঞান গংগা পঢ়ক। আপোনালোকেও আহি মোৰ লেখীয়া গুৰুদেৱৰ ভক্তি কৰক, নিশ্চুল ভক্তি কৰক। মাৰিয়াদা লৈ পেলাই আপুনি ভক্তি ৰাখক। ভক্তি কৰিলে আপুনি মাৰিয়াদা দি যেতিয়া ভক্তি কৰিব তেতিয়া মোৰ লেখীয়া আপোনালোকেও লাভ পাব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপাল গুৰুমাজ আমি শুনিছোঁ যে তেখেতৰ ঘৰ হাৰিয়ানা প্ৰান্তত অৱস্থিত। তেনে ক্ষেত্ৰত আমি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ব পাৰিম?
সদগুৰু ৰামপাল জীৰ দীক্ষা ল'বৰ কাৰণে হ'লে আপোনালোকৰ হাতে হাতে মোবাইল আছে, মোবাইল ফোন আছে। আপোনালোকে ইউটিউব চেনেলত চাব পাৰে, ফেচবুকতো চাব পাৰে। আপোনালোকে সৎসং চাই পেলাই সৎসংৰ তলত নম্বৰ দিয়া আছে, নম্বৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে সদগুৰু চৰণত আহিব পাৰে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ।